नमस्कार সকলকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড সায়েন্সলৈ মই আজি তোমালোকৰ কাৰণে ক্লাছ 9 ৰ এটা নতুন লেসন শিকাবলৈ আৰম্ভ কৰিম চেষ্টা কৰিম পাঠৰ নাম হ'ল হিৰণৰ সূত্ৰ হিৰণ নামৰ এজন গণিতজ্ঞ আছিল যি নেকি এই সূত্ৰটো আগবঢ়াইছিল তো এই সূত্ৰটা ওলাইছিল এই সূত্ৰৰ জৰিয়তে আমি ত্ৰিভুজৰ কালি কেনেকৈ ওলাই আমি এইটো পাঠত শিকিম ঠিক আছে আচ্ছা আমি এটা কথা জানো সাপোজ ধৰি লোৱা এইটো এবিসি এটা ত্ৰিভুজ এবিসি এটা ত্ৰিভুজ এডি ৰেখাটো বিসিৰ ওপৰত লম্ব এডি ৰেখাটো এডি বিসিৰ ওপৰত লম্ব হলে তাৰ ঘাটিৰ কোণবোৰ কিমান হৈছে 90 ডিগ্ৰী তাৰ মানে এডি ৰেখাটো যদি বিসিৰ ওপৰত লম্ব হয় তাৰ মানে ইফালৰ 90 ডিগ্ৰী হৈ যাব ইফালৰ কিমান হ'ব 90 तो एडी लंब बीसी যদি एडी लंब बीसी হয় যদি एडी लंब बीसी হয় एडी परपेंडिकुलर ऑन बीसी যদি एडी बीसी উপর परपेंडिकुलर হয় তেতিয়া হলে ত্রিভুজ एबीसी ৰ কালি তেতিয়া ত্রিভুজ एबीसी ৰ কালি কি হয় জানিব লাগিব তেতিয়া ত্রিভুজ एबीसी ৰ কালি হ'ব হাফ ইনটু ভূমি পূরণ কি হৈ যাব উন্নতি তেতিয়া ত্রিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি পূরণ কি হৈ যাব উন্নতি এটা কথা হল হাফে থাকিব তো ভূমি ইয়াত কি ধৰিছো যাৰ ওপৰত 90 ডিগ্ৰীটো ঠিয়া হৈ থাকে যাৰ ওপৰত 90 ডিগ্ৰীটো ঠিয়া হৈ থাকে তাক কি বুলি কয় ভূমি তা হাফ ইনটু ভূমি হৈ যাব বিসি আৰু এডি কি হৈ যাব তাৰ উন্নতি ঠিক আছে তো ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি হৈ গল এটা কথা হল তো হিৰণৰ সূত্ৰত ত্ৰিভুজৰ কালি কেনেকৈ ওলাই ধৰা এইটো এটা ত্ৰিভুজ एबीसी ये ত্রিভুজটোৰ কেইটা বাহু আছে তিনিটা বাহু তিনিটা হল এবি তাৰ পিছত কি হ'ব বিসি তাৰ পিছত কি হ'ব এসি তো প্ৰথম বাহুটো কে বুলি কয় দ্বিতীয় বাহুটো বি বুলি কয় তৃতীয় বাহুটো সি বুলি কয় প্ৰথম বাহুটো কে দ্বিতীয় বাহুটো বি আৰু তৃতীয় বাহুটো কি বুলি কয় সি এতিয়া যেতে এবিসি পাই গলো ত্রিভুজটো কি ওলাব লাগিব পৰিসীমা মানে বুজিব লাগিব পৰিসীমা মানে হল বাহু তিনিটাৰ যোগফল বাহু তিনিটা কি হ'ব এ বি আৰু কি হ'ব এ বি বিসি আৰু এসি তো ত্রিভুজটোৰ পৰিসীমা হ'ব a + b + c a + b + c মানে জানিব লাগিব a + b + c মানে হল বাহু তিনিটাৰ যোগফল তো পৰিসীমা পাই যোৱাৰ লগে লগে আমি অৰ্ধ পৰিসীমা ওলাব অৰ্ধ মানে সেমি পেৰিমিটাৰ তো পৰিসীমা যিমান হ'ব অৰ্ধ পৰিসীমা তাৰ কি হ'ব আধা হ'ব অৰ্ধ মানে কি আধা তো পৰিসীমা যদি যিমান হ'ব অৰ্ধ পৰিসীমা তাৰ কি হ'ব আধা হ'ব তো পৰিসীমাটো যদি 50 হয় তেতিয়া হলে অৰ্ধ পৰিসীমাটো কি হ'ব তাৰ আধা 25 হ'ব তো পৰিসীমা a + b + c পৰিসীমা মানে হল বাহু তিনিটাৰ যোগফল আৰু অৰ্ধ পৰিসীমা s টো কেনেকৈ ওলাই জানিব লাগিব s টো উলিয়াই a + b + c/2 s টো কেনেকৈ ওলাই a + b + c/2 এতিয়া হিৰণৰ সূত্ৰটো কি আছে হিৰণৰ সূত্ৰৰ মতে ত্ৰিভুজটোৰ কালি পৰীক্ষাত আহিব পাৰে হিৰণৰ সূত্ৰটো আহিব পাৰে ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰৰ মতে ত্ৰিভুজৰ কালি হ'ব ত্ৰিভুজৰ কালিটো হ'ব ফৰ্মুলাটোৰ মতে হ'ব s তাৰপিছত s - a s - b আৰু কি হ'ব s - c তে s মানে হ'ল অৰ্ধ পৰিসীমা s মানে কি অৰ্ধ পৰিসীমা আৰু এই অৰ্ধ পৰিসীমাটো কেনেকৈ ওলাই এই তিনিটা যোগ কৰি দুইৰে কি কৰি দিব লাগে হৰণ মানে কিবা a + b + c কৰি দুইৰে কি কৰি দিব লাগে হৰণ এটো হল অৰ্ধ পৰিসীমা হিৰণৰ সূত্ৰৰ মতে ত্ৰিভুজৰ কালি হ'ব s s - a s - b আৰু s - কি হ'ব c ঠিক আছে তো আমাৰ এইটো ফৰ্মুলা আমি এইটো অংক কৰিব পাৰো লেসনত চোৱা ইমান টোপনি হৈছে তোমালোকক অংক কৰাব আহিলে টোপনি আহে লটাতে টোপনি আহে লটা হৈছে ভগৱান কি যে হ'ব ঠিক আছে তথাপিতো চেষ্টা কৰি আছো ট্ৰাই কৰি আছো বুজিব চেষ্টা কৰিবা চকুৰ টোপনি লৈ তথাপিতো শিকাবৰ কাৰণে চেষ্টা কৰি আছো চাই যাবাচোন ইয়াত 4 নম্বৰটো চোৱা 12.1 4 নম্বৰটো দৰকাৰী very important 12.1 4 নম্বৰ অংকটো খুবই দৰকাৰী এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ মানে এটা ত্ৰিভুজৰ দুটা বাহু কৈ দিছে এটা 18 বুলি কৈছে আৰু এটা 10 বুলি কৈছে আৰু ত্ৰিভুজটো পৰিসীমা বুলি কৈ দিছে পৰিসীমা মানে বাহু তিনিটাৰ যোগফল পৰিসীমাটো কৈ দিছে যে ত্ৰিভুজটো কালি ওলাব লাগে তো একেবাৰে সহজ ইয়াত দুটা বাহু কৈ দিছে 18 আৰু 10 তো ইয়াত লিখিবা এটা শর্টকাটকে লিখিবা a মানে হ'ব 18 সেন্টিমিটার b মানে হ'ব 10 সেন্টিমিটার
ইয়াৰ অৰ্থটো হ'ল ইয়াৰ বি 18 10 লিখা অৰ্থটো হ'ল মানে ইয়াৰ প্ৰথম বাহুটোৰ মাপ 18 সেন্টিমিটাৰ আৰু দ্বিতীয় বাহুটোৰ মাপ কিমান হ'ব 10 সেন্টিমিটাৰ পাইছে বুজি ঠিক আছে তো হিৰণৰ সূত্ৰমতে প্ৰশ্নমতে according to question a by q লিখিব পাৰা বা প্ৰশ্নমতে লিখিব পাৰা প্ৰশ্নমতে ত্ৰিভুজটোৰ পৰিসীমা কি আছে প্ৰশ্নমতে ত্ৰিভুজটোৰ পৰিসীমা কিমান দি আছিল চালৱা কিতাপত পৰিসীমা দি আছে ত্ৰিভুজটোৰ পৰিসীমা সৰি ত্ৰিভুজটোৰ পৰিসীমা দি আছিল ত্ৰিভুজটোৰ পৰিসীমা দি আছিল 42 চালৱা ত্ৰিভুজটোৰ পৰিসীমা দি আছিল 42 তাৰ মানে আমি ইয়াত কি লিখিছো চোৱা ত্ৰিভুজটোৰ পৰিসীমা মানে হ'ল 42 সেন্টিমিটাৰ এই যে মই যে লাইনটো লিখিলো ত্ৰিভুজটোৰ পৰিসীমা 42 টো প্ৰশ্নতে কৈ দিছে তো পৰিসীমা মানে কি মই জানো পৰিসীমা মানে হ'ল a + b + c কৰিলে যিমান হয় এইটোৱে পৰিসীমা a + b + c equal to 42 কাৰণ ত্ৰিভুজটোৰ পৰিসীমা 42 আছিল তে a মানে কিমান দি আছিল a মানে 18 দি আছিল b মানে কিমান দি আছিল 10 + c equal to কিমান হ'ব 42 तो 2 और 8 जोड़ कर लिखी मान होगा 28 28 plus c 28 plus c equal to कितना होगा 42 ये तो काल मान लगेगा सिर मान लगेगा 42 आगे ऊपर से ये 28 तो ऊपर में दूसरी जगह टर्मिनल सी मान लिखे 12 पर 12 14 होने की 12 पर 8 को ले 4 ये तक 3 पर 2 को ले 1 14 सी माने 14 सी जितना पाए जब जितने s2 लागू करें S2 কেনেকৈ ওলাই জানো S2 কেনেকৈ ওলাই লিখিছিলো যে S2 কে a + c কৰিলে যিমান হ'ব তাক বিৰোধ হ'ব a + b + c মানে জানো ইয়াৰ 42 কৈ দিছিলে বাই ডিভাইডেড বাই 2 তো 2 গুণে 4 2 তাৰ মানে কিমান সেন্টিমিটাৰ হ'ব S2 আমি পাবো S2 হল 21 সেন্টিমিটাৰ S2 কিমান সেন্টিমিটাৰ 21 সেন্টিমিটাৰ কাৰণ a + b + c মানে 42 আমি কৈ দিছিলে तो 42 लिखी तो डिवाइडेड बाय 2 কৰি দিছিলো তাৰ মানে হ'ব 21 সেন্টিমিটাৰ s পাই যোৱা লগল কেতে হিৰণ হতে মতে দি বস্তুটো পাকালি এটাকে তোমালোকে এখন লিখাৰ পিছত দিবা হিৰণৰ সূত্র মতে কি বস্তু কালি এটাকে হিরণ সূত্র মতে ত্রিভুজ কালির ফর্মুলাটো হল এটু s minus a s minus b s minus c এটু ফর্মুলা লিখি দিছো হিরণ সূত্র মতে ত্রিভুজ কালির ফর্মুলাটো লিখি দিছো s minus a s minus b s minus c s মানে কিমান আছিল সোৱা s মানে কিমান আছিল সোৱা s মানে আমি জানো s মানে কিমান দিয়া যাব 21 তে 21 লিখা তে 20 s minus a তে 21 b কে a মানে কিমান দিয়া আছিল 18 b মানে কিমান দিয়া আছিল 10 আৰু s minus 21 minus a মানে কিমান দিয়া আছিল 18 b মানে 10 c মানে কিমান দিয়া আছিল না c to পাছিল 40 जो 21 लिखी दिलो 21 पर 3 को 3 21 पर 10 को 11 21 पर 14 को 7 सब्जेक्ट तो बुझी पाए से 21 लिखी लो 21 पर 2 को 3 हो 21 पर 10 को 11 हो 21 पर 7 को 7 इते ए 21 में हम लिखिबो करो 21 में लिखिबो करो 3 4 3 into 21 सॉरी 3 into 7 21 और 3 into किमान होगा 7 into किमान दिया 3 into किमान दिया 11 into किमान दिया 7 একৈশ ভাঙিলো সোৱা বুজিবলৈ চেষ্টা কৰা এইখিনি তো মানকেটা লিখিছো s মানে 21 s minus a 21 minus a মানে 18 21 minus 10 21 minus 14 তেতিয়াহলে এইটো 21 লিখিলো 21 পৰা 4 কৰি কিমান হ'ব 3 আর 21 पर 10 गुसी गुलो 11 और 21 पर 14 गुसी गुलो 7 তার মানে 21 মানে আমি লিখিব পাৰো 3 পূৰণ 7 লিখিব পাৰো এটো 1 3 লিখিছো এটো 11 লিখিছো এটো 7 হাতে লিখিছো এটা আমি জানি স্কোয়ার রুটের ভিতর দুটা থাকলে কেটে ওলাই আহিব এটা ওলাই আহিব
তো 3 কেইটা আছে 2টা 3 এটা 3 ওলাই আহিব 7 কেইটা আছে 2টা আছে এটা 7 ওলাই আহিব আৰু 11টো সি অকলশৰী আহি থাকি যাব তাৰমানে কি হ'ব তেতিয়া 3 হাত কোনি কৰিছে বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার দিয়ে লিখা আচ্ছা সোয়া নেক্সট আরোটা অঙ্ক সোয়া 6 নম্বর অঙ্কটা করছো যে নম্বরটা সোয়া 6 নম্বর অঙ্কটা প্রশ্নটা কি হচ্ছে সমদ্বিবাহু ত্রিভুজ এটার পরিসীমা 30 সমদ্বিবাহু ত্রিভুজ বলে চার বাহু দুটো কি হচ্ছে সমান সমদ্বিবাহু ত্রিভুজের পরিসীমা 30 সেন্টিমিটার আর সমান বাহু দুটো প্রত্যেকে 12 সেন্টিমিটার আর যে দুটো সমান বাহু প্রত্যেকে কিমান সেন্টিমিটার 12 ত্রিভুজটো কালি পেজ নাম্বার 235 পেজ নাম্বার 235 পেজ নাম্বার 6 নম্বর পেজ নাম্বার 235 पेज नंबर 20 আৰু ত্ৰিশটা কালি ওলাব লাগে আচ্ছা সমদ্বিবাহু ত্রিভুজ বুলি ক'লে কি বুজাইছা যি ত্রিভুজৰ দুটা বাহু সমান তাক সমদ্বিবাহু ত্রিভুজ বুলি কয় তো সমদ্বিবাহু ত্রিভুজ বুলি কৈছে দুটা বাহু সমান হ'ব ইয়াতে মানে হ'ব আৰু বি মানে হ'ব তো মানে কিমান দি আছিল বাহু কেইটাৰ অনুপাত কিমান দি আছিল আচ্ছা আগৰবাৰ কৈছে এটা ত্রিভুজ আছিল তাৰ পৰিসীমা 30 বুলি কৈছিল আর সমান বাহু দুটো 12 সেন্টিমিটার তাই মানে কিমান হ'ব সমান বাহু দুটো দিব মানে 12 সেন্টিমিটার দুই মানে কিমান হ'ব 12 সেন্টিমিটার প্রশ্নমতে 12 বাহু দুটো এর বি সমান কিয় 12 সেন্টিমিটার লিখিছো কারণ দুটো সমান আছে দেখি ওলাব লাগে প্রশ্নমতে ত্রিভুজ কালি ওলাব লাগে প্রশ্নমতে ত্রিভুজটোৰ পরিসীমা ত্রিভুজটোৰ পরিসীমা কিমান দি আছে ত্রিভুজটোৰ পরিসীমা কিমান দি আছে কোৱা 30 ত্রিভুজটোৰ পরিসীমা কিমান দি আছে 30 ত্রিভুজটোৰ পরিসীমা মানে হ'ব বাহু তিনিটা যোগফল a + b + c = কিমান হ'ব 30 তে a মানে জানো 12 b মানে 12 c a থেকে = কিমান হ'ব 30 तो 12 और 12 যোগ করলে কিমান হ'ব 24 12 और 12 যোগ করলে 24 হ'ব যেটি c ও লাগিব 30 আগৰ পৰা আছে c মানে কিমান হ'ব c মানে কি হ'ব 24 তো আমি গম পালো ত্রিভুজটো সমদ্বিবাহু ত্রিভুজ বুলি কৈছিল যাৰ দুটা বাহু সমান হয় সমদ্বিবাহু ত্রিভুজ এ আৰু বি দুটা কি বুলি কৈছে সমান প্ৰশ্নমতে ত্রিভুজটোৰ পৰিসীমা 30 দি আছে ত্রিভুজটোৰ পৰিসীমাৰ জায়গাত লিখিব পাৰে 1 + b + c = 30 এবারে 30 এবারে কিমান হ'ব 12 b মানে 12 c মানে নাজানো তো এ আৰু বি যোগ কৰিলে কিমান হ'ব প্ৰথম দুটা যোগ কৰিলে 24 যোগ c = 30 যেতিয়া c লাগিব সির ভ্যালুটা লাগিব এটা 30 আসি ইকুয়াল ডিপোটো ফালে বলে -24 এর s লাগিব a + b + c = divided by 2 s হলো আমার কারণে 30 দিয়েছে 30 divided by 2 তারপর 14 সেন্টিমিটার तो s2 পাই গ'ল s2 কিমান হ'ব 14 15 সেন্টিমিটার s2 15 মতে ত্রিভুজটো কাটি দিলে তো হিরণ হতৰ মতে ত্রিভুজটো কালি হ'ব ফৰ্মুলাটো লিখি দিম s s minus a হিরণ হতৰ মতে ত্রিভুজটো কালি হ'ব s s minus a s minus b আর s minus c s minus a s minus b আর s minus c s মানে কিমান পাইছে 50
15 minus a মানে কিমান দি আছিল 12 so s মানে 15 লিখিলো s minus a 15 minus a মানে কি লিখিলো 12 15 minus b b মানে 12 আর c2 না জানো এক কাম করো c2 c minus a 15 minus a মানে কিমান দি আছে s minus s minus b s minus c c মানে কিমান দি আছে c minus 6 দি আছে here no ত্রিভুজ কালি হবে s minus a s minus b s minus c s minus পাইছো আমি s minus 15 s minus 15 minus a মানে কি লিখিবা 12 15 minus b b মানে কি লিখিবা 12 c2 না জানি c2 লাইছে স্যার c2 সর এটা 15 উপর 12 বলে 3 15 উপর 22 8 to 12 b মানে 12 পাইছিল 15 12 উপর 12 15 3 13 দুটো 3 প্যাকেটে 3 উলা দুটো 3 প্যাকেটে 3 উলা হেব আৰু নাচ আছে fifteen upper 12 bole 3 12 bole 3 aru 15 minus 6 korle kiman hobo hoche 9 so 15 mane hobo 3 into 3 into 3 আর 13 কেন hobo 15 minus 12 মানে 3 hobo aru 15 minus 12 মানে 3 15 minus 12 মানে 3 আর 9 এই 15 মানে আমি লিখিব পারো 15 মানে লিখিব পারো 3 into 5 3 into 3 আর 6 লিখিব 9 এই 15 মানে 3 into 5 লিখিলো 3 লিখিলো 3 লিখিলো 9 মানে 3 into 3 আমি জানি দুটো প্যাকেটে উলাইব এটা দুটো 3 প্যাকেটে 3 উলাইব 3 দুটো 3 প্যাকেটে 3 উলাইব 3 আরো 3 এর পাশে জোড় আছে জোড় নাই তবে এটি মানে হবে তার মানে কি হবে আর 3 into 3 এটা 9 লিখিব পারা 9 3 the 9 okay আচ্ছা 15 minus 3 into 5 3 3 9 minus 3 into 3 দুটো 3 पर 3 দুটো 3 पर 3 আর 3 5 জুড়না আছে এখানে অঙ্ক থেকে যাব 3 থেকে 9 50 9 root 20 right 3 মান ধরেছে 3 the 9 right root 15 centimeters তাজি মানে তো করিছো আর করি নেক্সট ভিডিওতে এটা আজি ভালোতে থাকো